এটা ভয়ঙ্কর অ্যাক্সিডেন্ট। আজি 31 ডিচেম্বৰ সকলোৱে নিশ্চয় নিজৰ নিজৰ মতে পাৰ্টি কৰিব। আজি আমি গৈ আছোঁ লগৰ লগত এনেকুৱা এটা জেগাত গৈ যাম য'ত পূৰা নেটৱৰ্ক নাপায় আৰু আমাৰ লগৰ কেইজন যাম আৰু জংঘলৰ পৰা এটা ডেঞ্জাৰ ভ্লগ হ'ব। আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আমি ক'ত যাম লাষ্টলৈ চাই থাকিলে আপোনালোকে গম পাব। তেনেহ'লে ব'লক আজি এই মোৰ বিশ্বকৰ্মা খানেদি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি এতিয়া জাৰ্ণি ষ্টাৰ্ট হ'ল। আমি গৈ আছোঁ এটা ধুনীয়া প্লেচত আৰু এই প্লেচটোৰ নাম আপোনালোকে গম পাব। লখৰাৰ পৰা এতিয়া গৈ আছোঁ পাহাৰৰ মাজে মাজে। ছাগলী মাংস আছে ডিগিত। আৰু এইটো গেট হয়, ইয়াতে এণ্ট্ৰি কৰিব লাগে। গাড়ীৰ নাম্বাৰ, মোবাইল নাম্বাৰ গোটেইখিনি দি পেলাই ইয়াত সোমাব লাগে। সোমাই আছোঁ ইয়াত পুৰা হাবি জংঘল, ইয়াত হাতী ওলাই। ইয়াৰ পৰা মিনিমাম 15 কিলোমিটাৰ আমি গৈ আছোঁ আৰু এনেকুৱা এটা জেগাত যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু যদি আপোনালোকে আহিব বিচাৰে মই লাষ্টত কৈ দিম ক'ত আহিব লাগে, কেনেকৈ আহিব লাগে মই ধুনীয়াকৈ কৈ দিম লাষ্টত। এটা ভয়ঙ্কর অ্যাক্সিডেন্ট। হে ভগৱান, বাহিৰৰ গাড়ী 23B। বাহ, হে ভগৱান। নাই নাই মানুহ নাই। কিলোমিটাৰমান আহিলোঁ। আহি এটা ধুনীয়া ফৰেষ্টৰ প্লেচ পাইছোঁ চাওক। আৰু ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গছ আছে আৰু চব গছৰ নাম আছে চাওক। ইফালে লিখা আছে কিবা কিবি। আৰু এয়া বন্ধুসকল আহি পালা। এতিয়া এটা ধুনীয়া ফটোশ্বুট কৰিম আমি। ইয়াতে এটা কথাই ভয় লাগে, ইয়াতে বহুত হাতী চাতী ওলাই, হাতীৰ কাৰণে ভয় লাগে। আৰু আমাৰ 3 কিলোমিটাৰমান আছে। 3 কিলোমিটাৰ পিছত আমি ধুনীয়া প্লেচটো পাই যাম আৰু তেতিয়া মই প্লেচটোৰ নামটো কৈ দিম আপোনালোকক। এতিয়া আৰু আমাৰ 3 কিলোমিটাৰমান আছে। এটা ধুনীয়া ফৰেষ্টৰ প্লেচত আছোঁ চাওক, কি ডাঙৰ ডাঙৰ গছ। হেল্ল' দোস্ত, আমি আহি আছোঁ আজি 31 তাৰিখৰ পিকনিক খাবলৈ দোস্ত। এয়া আমাৰ পিছত দেখিবলৈ পাইছে ৰিংকু অসম। এয়া আপোনালোকে লখৰাৰ পৰা আমি 16 কিলোমিটাৰ পালোঁ আৰু গন্তব্যস্থানলৈ আমাৰ মোটামুটি আৰু 8 কিলোমিটাৰ। সেই দোস্ত, আমি আহিলোঁ কি ভয়ানক জেগালৈ। সেই দোস্ত
আমি গড়ভাঙাত একচুৱেলি ৰোৱা নাই, এইখিনি নাম কয় জালুক পাহাম নাই কি বুলি কয়। আৰু চাওক ধুনীয়া প্লেচ, এখন দলং আছে আৰু এইফালে ধুনীয়া গা চা ধোৱা সুবিধা আছে। এয়া ধুনীয়া গা চা ধোৱা সুবিধা আছে। আমাৰ ভৱাছে একচুৱেলি কষ্ট কৰে, যিকোনো খানাতে কষ্ট কৰে। আৰু এটা কষ্ট কৰা মানুহ আছে বিচিত্ৰ, ইও বহুত কষ্ট কৰে যিকোনো খানাত। আমাৰ খানাত কষ্ট নকৰা চলি আছে দেই ৰণীত, একো এটা কাম নকৰে। এইটো জানি আছে। এইফালে জংঘলৰ মাজে মাজে খৰি বিচাৰি আছোঁ, কাৰণ ইয়াত আমি খৰি অনা নাই, কাৰণ আমি ইয়াতে খৰি পাই বুলি জানো, সেইকাৰণে আমি খৰি মানে বিচাৰি আছোঁ। আৰু এইফালে বম বম খৰি পাইছোঁ। এইটো ৰান্ধনী আৰু এইকেইটা খাউৰীয়া এনেই বহি আছে, মুখ চুখ ভুকি আছে কিয়া, কেতিয়া হ'ব কেতিয়া কাম লাগি আছে সিহঁতৰ। ৰাস্তাও বেয়া, ৰাস্তাটো বহুত বেয়া। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু আপোনাৰ কি বন্ধু নাই নেকি, শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে 2024 বছৰটো ভালে কুশলে থাকক, নতুন বছৰৰ শুভেচ্ছা থাকিল বহুত।